তোমালোকৰ বাবে আৰু এটা জব ভেকেঞ্চিৰ নটিচ লৈ আহিছোঁ। এইটো আহিছে APSC তৰফৰ পৰা CCE কম্বাইন কম্পিটিটিভ এক্সাম 2024। এতিয়া তোমালোকৰ পোষ্ট চাব পৰা ACSৰ কাৰণে 24টা আছে, জেনেৰেল OBC 13টা, SC 1টা, ৰিজাৰ্ভ ST প্লেনছৰ কাৰণে 5টা, ৰিজাৰ্ভ ST হিলছৰ কাৰণে 2টা। টোটেল আছে 45টা। APSৰ কাৰণে আছে, জেনেৰেলৰ কাৰণে 11টা, এনেকৈ চাব যায় টোটেল আছে 20টা। এনেকৈ গোটেই অল টোটেল তোমালোকে চাব পাৰা, পোষ্ট ৱাইজ চাব পাৰা 16টা পোষ্ট ওলাইছে। তাৰে অল টোটেল ভেকেঞ্চি আছে 262টা। এইবাৰ CCAৰ পৰা বেছিকৈ ভেকেঞ্চি ওলাইছে আগৰবাৰতকৈ। নটিচখন তোমালোকে চাব পাৰা। আৰু তোমালোকৰ মেইনছ এক্সাম গুৱাহাটীত হ'ব। প্ৰিলিমছ এক্সামৰ ডেট দিছে 1 জুন, ছানডেত হ'ব। এইটো টেণ্টেটিভ হয়, ডেটটো আগুৱা পিছাও হ'ব পাৰে, কিন্তু এটা ডেট দি দিছে 1 জুনত হ'ব 2025, ছানডে আছে। তোমালোকে পে'টো চাই ল'ব পাৰা, গেট পে'। ACSৰ কাৰণে পে' লেভেল 4 হ'ব, পে' স্কেল 30,000, গেট পে' 13,300। APSৰ কাৰণেও ছেম হ'ব। লেবাৰ অফিচাৰৰ কাৰণে গেট পে'টো অলপ কমি যায়, 600 টকা, বাকী ছেম থাকে। আৰু তোমালোকৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ পৰা গেট পে'টো কমি যায় আৰু পে' লেভেল 3 হয় বাকীকেইটা পষ্টৰ কাৰণে। তোমালোকে এপ্লাই কৰিব পাৰা APSC recruitment.in যাই কাৰণে। অনলাইন ফৰ্ম ষ্টাৰ্ট হৈছে 28 মাৰ্চ 2025 আৰু লাষ্ট ডেট হ'ব 29 এপ্ৰিল 2025 হ'লে। পে'মেণ্ট এক্সেপ্ট হ'ব 1 মে 2025। আৰু তোমালোকে চাই যাব পাৰা, জেনেৰেলৰ কাৰণে 297.20 এমাউণ্ট হ'ব, OBCৰ কাৰণে 197 টকা 20 পইচা, SCৰ কাৰণে SC STৰ কাৰণে 47 টকা 20 পইচা, BPLৰ কাৰণে 47 টকা 20 পইচা, PWD কেণ্ডিডেটৰ কাৰণে 47 টকা 20 পইচা আৰু ওমেনৰ কাৰণে 47 টকা 20 পইচা। ইলিজিবিলিটিৰ কাৰণে তোমালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এজ তোমালোকৰ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছ হ'ব লাগিব। এজ কাউণ্ট কৰিব 01/01/2024। OBCৰ কাৰণে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে, SC ST প্লেন SC হিলছৰ কাৰণে 5 ইয়াৰ্ছৰ। চাই যাব পাৰা। তোমালোকৰ এজ লিমিট মাৰ্কশ্বিট, HSLC মাৰ্কশ্বিট হ'ব, নহ'লে এডমিট কাৰ্ড তাৰ পৰা চাই কেনে বা বাৰ্থ চাৰ্টিফিকেটৰ পৰা চাই কেনে এজটো চোৱা হ'ব। প্ৰিলিমছত তোমালোকৰ 2খন পেপাৰ হ'ব। পেপাৰ 1 জেনেৰেল ষ্টাডিজ 200 মাৰ্কছ 2 আৱাৰ্ছৰ কাৰণে অবজেক্টিভ হ'ব। পেপাৰ 2 হ'ব জেনেৰেল ষ্টাডি 200 মাৰ্কছ ছেম 2 আৱাৰ্ছৰ আৰু মাল্টিপল টাইপ কুৱেশ্যন হ'ব। নেগেটিভ মাৰ্কিং থাকিব তোমালোকৰ 1/4। তাৰপিছত তোমালোকৰ ছেকেণ্ড পেপাৰখনত কোৱালিফাইৰ কাৰণে মিনিমাম 33% লাগে। ছেকেণ্ড পেপাৰখন কোৱালিফাইং হয় আৰু ফাৰ্ষ্ট পেপাৰখনৰ মাৰ্ক তোমালোকৰ কাউণ্ট হ'ব। সেইখন কাট অফ ওলাব, তাৰ পৰাই তোমালোকে মেইনছ পৰীক্ষাৰ কাৰণে চিলেক্ট হ'ব। মেইনছৰ কাৰণে ৰিটেন টেষ্ট হ'ব, তাৰপিছত ইণ্টাৰভিউ। ৰিটেন টেষ্টৰ কাৰণে তোমালোকৰ 11 to 12 টাইম নাম্বাৰ অফ ভেকেঞ্চি মাতা হ'ব। মেইনছৰ কাৰণে পেপাৰ 1 থাকিব এছে 250 মাৰ্কছ 3 আৱাৰ্ছ, পেপাৰ 2 পৰা 6 হ'ল জেনেৰেল ষ্টাডি 250 মাৰ্কছ ইচ পেপাৰ 3 আৱাৰ্ছকৈ। ইণ্টাৰভিউত তোমালোকৰ থাকিব 180 মাৰ্কছকৈ। টোটেল মাৰ্ক হ'ব 1680 মাৰ্কছৰ ভিতৰত তোমালোকৰ মেইন মেৰিট লিষ্ট ওলাব। তোমালোকে পেপাৰ আছামিজ ইংলিছ দুয়োটাতে লিখিব পাৰা। ইণ্টাৰভিউৰ কাৰণে তোমালোকক 1:3 ৰেচিঅ'ত মাতা হ'ব, এটা পষ্টৰ কাৰণে 3টাকৈ। আৰু এইখিনি নটিচ APSC এক্সাম CCE এক্সামৰ নটিচ আহিছে। পোষ্ট ওলাইছে তোমালোকৰ 262টা পোষ্ট টোটেল 16টা ডিপাৰ্টমেণ্টৰ পৰা। এইটো এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰা। ACSৰ কাৰণে 45টা, APSৰ কাৰণে 20টা, লেবাৰ অফিচাৰৰ কাৰণে 2টা
ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ কাৰণে 2টা, অল টোটেল পোষ্টটো কৈ আছোঁ মই। ব্লক ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে 9টা, এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিয়েল অফিচাৰ, চুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিয়েলছ মানে 23টা, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কৰ্পৰেটিভ ছ'চাইটিৰ কাৰণে আছে 2টা, আছাম ফাইনেন্স ছাৰ্ভিচ 26টা, আছাম উৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কাৰণে 5টা, আছাম ৰিচাৰ্চ অফিচাৰ কাৰণে 1টা, ইনস্পেক্টৰ অফ টেক্সেছ 51টা, ইনস্পেক্টৰ অফ লেবাৰ 10টা, ইনস্পেক্টৰ অফ এক্সাইজ 19টা, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ 18টা, ছাব ৰেজিষ্ট্ৰাৰ 13টা, আছাম অডিট ছাৰ্ভিচ 16টা। অল টোটেল 268টা পোষ্ট ওলাইছে। এইখন আছিল APC তৰফৰ পৰা অহা ন'টিছ। ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।